2024 বৰ্ষতো বিপিএফ দলৰ বাবে লাকি বছৰ। ইমান বছৰে বিপিএফ দলে এটা সাংসদ লাভ কৰিবলৈ সক্ষম হৈছিল, কিন্তু এইবেলি কোকৰাঝাৰৰ আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ দুটাতে বিপিএফ দলৰ প্ৰাৰ্থী জিকিব বুলি ব্যক্ত কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ইমান দিনে বিপিএফে বড়ো জনগোষ্ঠীৰ ভোট মাত্ৰ 30% পাইছিল, মুছলিম জনগোষ্ঠীৰ 20%, আদিবাসী জনগোষ্ঠীকে ধৰি অন্যান্য জনগোষ্ঠীৰ নগণ্য সংখ্যক ভোট লোকসভা সমষ্টিত লাভ কৰিছিল। এইবাৰ লোকসভা নিৰ্বাচনত বড়ো ভোট 60ৰ পৰা 70% ভোট লাভ কৰিব, মুছলমান ভোট 80%, আদিবাসী আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোট 30ৰ পৰা 40% ভোট বিপিএফ দলে পাব। তাৰ সমান্তৰালভাৱে অন্যান্য জনগোষ্ঠীৰ লোকৰ ভোট সন্তুষ্টিজনকভাৱে লাভ কৰিব। আজি গোসাইগাঁও মহকুমাৰ কচুগাঁৱত বিপিএফ দলৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী শাম্ফা বৰগয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে ভাষণ প্ৰদান কৰে বিপিএফৰ সভাপতি তথা প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনী সভাত ইউপিপিএল আৰু বিজেপি দল এৰি 205 গৰাকী পুৰুষ মহিলা বিপিএফ দলত যোগদান কৰে।